আমি যাম টাৱাং এতিয়া টাৱাং তাৰ পাছত আহি অৱস্থা ৰুম নাই কোনো হোমষ্টে নাই গুড মৰ্নিং গাইজ আমি এতিয়া বৰ্তমান আছো মনহা তিনিআলি ঘৰৰ পৰা ওলাই আহিলো 12টা বজাতে চাওক বৰ্তমান বাজিছে 12:12 আৰু আমাৰ ইয়াত ধন পাইলট আৰু ইফালে আছে এয়া স্বয়ং ভগৱান টোপনি গৈছে বেচেৰা আৰু এফালে নীলকণ্ঠ এওঁ এটা ভগৱানৰ নামেই অৱতাৰ আৰু মই ইয়াত ডিজিট হুকাই ডিজিটেল ইণ্ডিয়াৰ প্লেটফৰ্মত ডিজিট মানে সংখ্যা বুলি কয় যাক আৰু মই বৰ্তমান গৈ আছোঁ আমি চাৰিজনে মিলি টাৱাং আৰু আপোনালোকক দেখাম টাৱাঙৰ বিউটিফুল প্লেচ আৰু পিছফালে একদম বঢ়িয়া বস্তু লৈছোঁ দেখাই আছোঁ বাৰু কেনেকুৱা বস্তু লৈছোঁ দেখাই আছোঁ একদম ঐ তুমি পানী লৈছা নেকি এয়া চাওক পানী আপেল চচ চব একে পিকনিক প্লেচ আৰু পূৰা পানী চানী লৈ পেকিং চেকিং লৈ আমাৰ ধন পাইলট আমাৰ কুকাৰটো ক'ত এইটো কুকাৰটো পিছত থৈ দিয়া এইটো আমাৰ কুকাৰ চব বেটিং পত্ৰ ৰেডি কাৰণ যিহেতু তাত গৈ আমি মানে বাহিৰৰ ফুড নাখাওঁ কাৰণ যিহেতু বেমাৰ হয় ন মানুহৰ এখন গাড়ীখন এনেই যোৱা সলনি বস্তুবিলাক লৈ গ'লে আমি পুৰা নেচাৰেল ফুড খাম চলো থেংক ইউ চলো খোৱা চলি আছে বে ইয়াত 2টা বজাতো খোৱা চলি আছে ইয়াত 2টা বজাতো গণেশগুৰি ব্ৰিজৰ তলত তামান খোৱা চলি আছে এইফালে চোৱা নাই এয়া শৰাইঘাট ব্ৰিজ ৰাতি কেনেকুৱা পৰিৱেশ 2টা বজাৰ পৰিৱেশ ইফালে এখন ব্ৰিজ আমি বৰ্তমান টংলা ৰোডত আছো আৰু ক'ত গৈ আছো নাজানো মুঠতে গৈ আছো আৰু ৰাতিপুৱা 5:30 বজাত মই দেখাইছো টাইমটো এয়া চাওক 5:30 বাজিছে এয়া 5:40 মৰিগাঁও পৰা আহি টংলা পাংপাঙা আছো বৰ্তমান ভূটান বৰ্ডাৰ এখন ভূটানৰ গেট চাওক তেল ভৰাবলৈ আহিছোঁ আমি ভূটান বৰ্ডাৰৰ পৰা এতিয়া তেল ভৰাই কৰি লৈ অৰুণাচল যাম ফাইনেলি আমি বৰ্তমান ভূটানত আছোঁ বেলেগ এখন কাণ্ট্ৰিত আৰু এইটো ভূটান যাৰ ফেমিলি এইটো চাওক আৰু অলপ দিনৰ আগতে হেৰিলৈ গৈছিলে সমলেশ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এখন ভূটান গেট আৰু ইফালে আছে পেট্ৰল পাম্প আমি পেট্ৰল পাম্পৰ আহিম পেট্ৰল ডিপুৰ ৰেট কিমান পেট্ৰল আমাৰ তাত দাম কিমান আৰু ইয়াত দাম কিমান ডিফাৰেঞ্চটো চাব 69 আৰু পেট্ৰলৰ 64 চাওক সব গাড়ী অসমৰ পৰা আহি ভৰাই আছেহি আৰু আমাৰ তে গাড়ীও তেল ভৰালে এতিয়া আমি যাওঁগৈ অৰুণাচল ডিফাৰেঞ্চটো চাওক ইয়াতে পাৰ্থক্যটো কিয় গম পায়নে কাৰণ ইয়াতে টেক্স নাই পেট্ৰলত কোনো টেক্সে নাই তো সেইটো কাৰণে ইয়াত পূৰা মানে কি বুলি কয় এইটো পেট্ৰলৰ দাম কম আৰু ইয়াতে আহিব লগা হ'লে আধাৰ কাৰ্ডটো লৈ আহিব আৰু এণ্ট্ৰি গেটত লাইনত খাৰা হ'ব বাছ আৰু একো দৰকাৰ নাই খালি আধাৰ কাৰ্ডটো আৰু ড্ৰাইভিং লাইচেঞ্চখন হ'লেই গাড়ী লৈ আহিলে মই একচুৱেলি সৰুতে কি হৈছিলে এনেকুৱা এটা ষ্টৰি হৈছে মোৰ লগত মানে আগতে সৰুতে দেখুৱাই দিয়ে এইখন পাহাৰ দেখিছে এইখন পাহাৰ ভূটান আৰু তাত বোলে কি থাকে কিমান থাকে বোলে কাণ ধাপালা মানুহ থাকে মানে কয় আৰু সৰুতে আমাক মানে ভয় খাবৰ কাৰণে কয় এখন কাণ ডাঙৰ কাণ বোলে এখন কাণ ওপৰত দিয়ে এখন কাণ তলত দি শুই থাকে বোলে শুবৰ কাৰণে এখন কাণ পাৰিলে এখন কাণে মানে কাপোৰ উৰে আৰু এয়া আমি শুনিছিলোঁ ভূটানৰ ষ্টৰি এখন আমাৰ ইণ্ডিয়া গেট এখন ভূটান গেট এখন গেট নাছিলে আগতে এতিয়া নতুনকৈ বনালে ইয়াতে ভূটানত উল্টা আমাৰ ইণ্ডিয়াতকৈ তেলৰ ক্ষেত্ৰত পেট্ৰলৰ দামটো ইয়াত কম 64 পইণ্ট চামথিং কিবা এটা আছে আৰু ডিজেলৰ দামটো 69 পইণ্ট চামথিং কিবা এটা আছে মানে ডিজেলটো ইয়াত দাম বেছি আৰু পেট্ৰলটো কম আমাৰ তাত আকৌ পেট্ৰলটো বেছি ডিজেলটো কম তো উল্টা অলপ আপোনালোকে যদি আহে ভৰাব পাৰিব ইয়াত আহি Oh my god মজা ঠাণ্ডা পানী মজা এয়া ভৈৰৱকুণ্ড লাগে আমাৰ দেশী যোগাৰ পিঁয়াজ চিয়াজ ফ্ৰাই হোৱাৰ পিছত এয়া হেৰি দিছোঁ গাজৰ কেপচি তাৰপিছতে আমি ইয়াতে দিম মেগী
2 মিনিটত খুশবু কিয়া হে 2 মিনিটত মেগি ৰেডি তাকো বনাইছোঁ কুকাৰত এইটো হৈছে 2 কেজি চিলিণ্ডাৰ আৰু কুকাৰ আৰু অলপ পানী দি দিছে আৰু আমি তেল ইউজ কৰা নাই মানে আমি অইলি খাম ইয়াত বইল খাম যিহেতু আৰু এনভাইৰনমেণ্টটো চাওক কি সুন্দৰ এনভাইৰনমেণ্ট আৰু ইয়াত সুন্দৰ এনভাইৰনমেণ্ট সুন্দৰ এজোপা গছ তাৰ তলত আমি ছাঁ লৈ এয়া বনাই আছোঁ আৰু সুন্দৰ এনভাইৰনমেণ্টৰ আণ্ডাৰত এনেকুৱা ইমান পানী ধাৰ বুৱতী নদীটো কোনোবাই মাছ ধৰিব সাহস কৰিবনে বাৰু চাওকচোন কেনেকুৱা সাহস কৰিছে মইতো নামিবই নোৱাৰি গা ধুওঁতে গম পাইছোঁ বা কেনেকুৱা ধাৰ পানী উটুৱাই লৈ যায় মানুহ তাৰ মাজত নিজৰ পেটটোৰ কাৰণে কিমান কষ্ট কৰি আছে এই মানুহজনে চাওক মাছ পাইছে কিন্তু নোপোৱাও নহয় ইয়াতো মাছ মাৰে আচৰিত নহয়নে ইমান বুৱতী নদী এখনত কেনেদৰে মাছ ধৰি আছে চাওক এই আমাৰ মৰ্ণিং ব্ৰেকফাষ্ট নদীৰ পাৰত ব্ৰেড কণী আৰু মেগী মানে মেগীয়ে আৰু তো খাই লওঁ তাৰপিছত বাকীখিনি ILP বনালোঁ মানে আমি ভৈৰৱকুণ্ড হৈ আহিছোঁ যিহেতু ভৈৰৱকুণ্ড হৈ অহাৰ অলপ আপলৈ আহি আপুনি গেট দেখিব তাতে ILP তাতে বনাই দিব আমাৰ পাৰ পাৰ্চন 150 টকাকৈ লৈছে 4জন মানুহ 600 টকা দিলোঁ আৰু অলপ সময় লাগিছে অলপ ফটো 2 কপি লাগিব আধাৰ কাৰ্ডৰ জেৰক্স কপি এটা বাছ ইমানেই বাকীখিনি অনলাইন কৰিলে বেছি পইচা ল'ব 300 মানকৈ ল'ব এতিয়া আমি অৰুণাচলৰ ভিতৰলৈ গৈ আছোঁ এইটো সৰু ৰাস্তা ইয়াত আগত গৈ আমি মেইন ৰোড পামগৈ তাৰপিছত দেখাম চলো এনেকুৱাকৈ দিছি দিয়া ন কিন্তু তাতে সেইটো ILP বুলি আমি গম নাপাওঁ সেইখন আমি পাছ বুলি গম পাওঁ অঁ গেট পাছ বুলি বিলাহী খেতি চাওক এইয়া গোটেই বিলাহী খেতি মই ওচৰৰ পৰা দেখাই আছোঁ এইবোৰ চাওক বিলাহী খেতি ঐ মজা এই বাপৰে হৈছে অৰুণাচলৰ বিলাহী খেতি মানুহে ইচ্ছা কৰিলে কি সম্ভৱ নহয় ইমান এঢলীয়া ঠাই তাতো বিলাহী খেতি শ বিঘা মাটিত বিলাহী খেতি কৰিছে আৰু সেই বিলাহী খেতি এয়া ফল আমি ল'লোঁ 1 কেজি মান ये कहाँ सप्लाई होता है भैया हैं आसाम या অসমত যায় या বিলাহী শ বিঘা গোটেই মোৰ পিছফালে থকা গোটেই শ বিঘা বিলাহী कितना होलसेल में कितना किलो जाता है ये अभी आज 25 होलसेल है 25 ओके और ये बिलाही 25 टका केजी आमी केटका खागो धन गुवाहाटी केटका 60 टका केजी हां 50-60 टका केजी आमा অসমত গৈ এয়া 100 रुपया है 100 टका ले सुए Guys, sabe que a bosta aqui é a কুঁৱলী মাজত হেলা এ কুঁৱলী মাজত 6টা বজাত চেলা পাছত আহি অৱস্থা ৰুম নাই কোনো হোমষ্টে নাই চেলা পাছৰ নাপাওঁতে 10 কিলোমিটাৰ মানে মিনিমাম 15 কিলোমিটাৰ দূৰতে হোমষ্টে আছিল তাতে ৰব লাগিছিল এতিয়া চেলা পাছত নাই যাব লাগিব তোমাৰ টাৱাং হেয়া আমাৰ ড্ৰাইভাৰ কে অৱস্থা বেয়া হৈ গৈছে চেলা পাছৰ প্ৰথমটো টানাল হৈছে এইটো ও মাই গড আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 980 মিটাৰ ইয়াতে চাওক এতিয়া কেনেকুৱা লাগিছে হেই কেনেকুৱা লাগিছে এতিয়া মজা ন পিছত দৌৰা না পিছত দৌৰা না সানসতে বলা জীৱনত টানালত ফাৰ্স্ট টাইম ঘুমাইছো আজি আগতে ঘুমাইছিলো হাফলঙত নাই মই ফাৰ্স্ট টাইম ঘুমাইছো এইটো কিমান লাম ইয়াৰ ওপৰত পাহাৰ আছে চাগে গুটেখনে দিনত চাব পাহাৰ আৰু ভাল লাগিলে হয় ন পাহাৰ আছে পুৰা
ইয়াত চাইডে চাইডে ফোন কলৰ ব্যৱস্থা আছে হয় না মানে হেৰি কৰিব পাৰি আৰু কি বুলি কয় এইটো চাওক ইমাৰ্জেঞ্চিত ইয়াত পানী ব্যৱস্থাও আছে চাগে দে আহি পালোহি পোহৰ কিন্তু ধুনীয়া ভিজিবিলিটি হয়নে এয়া টানাল খতম টানাল খতম আৰু আমি এতিয়া গাড়ী ট্ৰাকখনৰ পিছে পিছে গৈ থাকোঁ নহ'লে আমাৰ অলপ দিগদাৰ হৈ যাবগৈ ফাইনেলি আহি পাই গ'লোঁ ৰুম মানে হোমষ্টে এটা পালোঁ আমি ইকো হোমষ্টে আৰু এইটোৱে হোমষ্টেটো দেখাই আছোঁ ভিতৰলৈ গৈ বলক বহুত কষ্টৰ মূৰত পাইছোঁ 8টা বাজিছে বৰ্তমান 8টা মই টাইমটো দেখাই আছোঁ আপোনালোকক 8টা বাজিছে 8টা চলো কেনেকুৱা লাগিছে হ'ব চলো আমি মোৰ বন্ধু নীল আৰু আমি থাকিলোঁ এইটো ৰুমত ইফালৰ ৰুমটোত এই ৰুমটোত আমি থাকিলোঁ যোৱাকালি ৰাতি আৰু এই ৰুমটোৰ এটা ধুনীয়া বস্তু দিছে এইটো চাওক হিটাৰ ইয়াত আহি যোৱাকালি ধুনীয়া আমি গৰম মানে গৰম লৈহে ৰক্ষা আৰু কাৰণ আহোঁতে ঠাণ্ডা লাগি আহিছে ন তো ৰাতি আহিলোঁ টেম্পাৰেচাৰ নামি গ'লোঁ 1ত গুচি গ'লগৈ আৰু এই ৰুমটোত আমি থাকিলোঁ ধুনীয়া এখন বেড দিছে আৰু এই ৰুমৰ টিভি আছে সকলো বস্তু আছে আৰু এটা বেলকনিও আছে এফালে বেলকনি যায় বেলকনিটো দেখিছোঁ এইটো চাওক বঢ়িয়া বেলকনি ৰাতিপুৱা শুই উঠি যেতিয়া কুলু কুলু এটা শব্দ শুনিব পানী একদম নামি অহা আৰু এনেকুৱা এটা যেতিয়া ভিউ পাব সেইটো চাওক ভিউ মজা বঢ়িয়া কেনেকুৱা লাগিছে বেলকনিটো চুপাৰ ন আৰু এটা বস্তু আপোনালোকক কৈ দিওঁ এই ৰুমৰ ৰেণ্ট আমি 3জন থাকিলোঁ 4জনো থাকিব পাৰিলোহেঁতেন আমি 4জন আহিছিলোঁ যিহেতু কিন্তু ড্ৰাইভাৰৰ কাৰণে এক্সট্ৰা ৰুম তেওঁলোকে ফ্ৰীতে দিয়ে তো সেইটো কাৰণে আমি 3জন থাকিলোঁ কমফৰ্টেবল হ'ল আৰু তেওঁ ধনমণি বেলেগত থাকিলে আৰু আমি 3জনে থাকিলোঁ 4জনে যদি থাকিলোহেঁতেন ৰুম এটাই ভাড়া দিব লাগিলহেঁতেন আৰু 3জনে যদি থাকিলোহেঁতেন ৰুম এটাই ভাড়া দিব লাগিলহেঁতেন আৰু ৰুমৰ ৰেণ্ট হৈছে 2500 টকা আমি যিটোত আছোঁ আৰু এটা আছে 2700 টকা সেইটো বেলেগ তো 2500 টকাত আমি 3জন মানুহ বা 4জনে থাকিব পাৰিলোহেঁতেন আপোনালোকৰ ধুনীয়া ভিউ এটা দেখাম হা চাই থাকক মজা বস্তু এটা দেখাম সেইটো চাওক ৱাও ইয়াত সেইটো ৱাও কি ভিউ বে পাগলা হৈ যাব আপোনালোকে আহিলে ইয়াত যিটো ফিল হয় নিজে আহি থাকি যিটো ফিল হয় আপুনি মোবাইলত হয়তো সেইটো ফিল নাপাব পাৰে কিন্তু এনেকুৱা ভিউ ৰাতিপুৱা শুই উঠি যেতিয়া এনেকুৱা এটা ভিউ দেখিব ন ৱাওৱে বুলি ক'ব ৱাও মানে মজা ভিউ আমি যিখন হোমষ্টেত থাকিলোঁ সেই হোমষ্টেৰ ভিউ এইটো বেক চাইডত বেলকনি মানে ৰুমৰ পৰা ওলাই আহি ওপৰৰ চাৰ্টৰ ওপৰতো নহয় চাৰ্টৰ ওপৰত মোৰ পিছফালে চাৰ্টৰ ওপৰতখন আছে এইটো এটা বেলকনি টাইপ বনাইছে ডাঙৰ সকলোৱে যাতে ইয়াত ভিউটো ল'ব পাৰে মজাটো আৰু যিখন লজ বা যিখন হোমষ্টে এই হোমষ্টেখন চাওক ইকো লজ জং ঠাইটুকুৰা নামেই জং তো আৰু ইয়াৰ পৰা টাবাঙলৈ বেছি দূৰ নহয় আমি চেলাপাছ পাৰ হৈ আহিলোঁ পাৰ হৈ আহি এই জেগাটোত ষ্টে কৰিলোঁ আৰু এতিয়া চেলাপাছৰ পৰা এই ঠাইটোৰ পৰা জং বুলি ঠাইটোৰ পৰা আমি টাবাঙলৈ মাত্ৰ এঘণ্টা সময় আমি টাবাং পাম বুমলা পাছ আৰু এঘণ্টা টাবাঙৰ পৰা আৰু এঘণ্টা মানে 2 ঘণ্টাত বুমলা পাছ পাইগৈ ঠাণ্ডাটো লাগিছে যদিও অলপমান মানে সহ্য কৰিব পৰা ঠাণ্ডা মই হাফ চাৰ্ট পিন্ধি আৰু এইটো টাগলাটো পিন্ধিয়ে আছোঁ ইমান মানে ঠাণ্ডা এতিয়া পোৱা নাই আৰু কাৰণ আমি বৰ্তমান যিহেতু অক্টোবৰ মাহতে আহিলোঁ আৰু দেৰিকৈ আহিব লাগিছিল নৱেম্বৰ ডিচেম্বৰত তেতিয়া হয়তো চাগে স্ন'ফলে হৈ থাকিলে হয় চাগে ইয়াত এতিয়া আৰু সহ্য কৰিব পৰা ঠাণ্ডা কিন্তু হয়তো চাগে টাবাঙৰ পাৰ হৈ বুমলা পাছ চাইডে চাগে বেছি ঠাণ্ডা হ'ব জেকেট নল'লে চাগে থাকিব নোৱাৰিম এতিয়াও জেকেট ল'ব লগা ঠাণ্ডা ইয়াতো পূৰা টেম্পাৰেচাৰ ৰাতিটো 0ত গুচি গৈছেগৈ তো তেনেকুৱা আমি যিহেতু
আমি যেহেতু ইয়াত জঙত থাকিলোঁ ইয়াত থাকিলোঁ আমি যাম টাৱাং এতিয়া টাৱাঙৰ পৰা PTTSO ইয়াৰ তাৰপিছত ভুমলা ইফালে যাম আমি এতিয়া ইয়াৰ পৰা ইটো ৰুটে হৈ এনেকৈ যাম তো ইয়াৰ পৰা যাব ওলালোঁ धुनियाकोई दीदी के वहाँ होम स्टे में रुका हुआ था हम लोग अभी आप लोग का होम स्टे का मतलब नाम क्या था जंग इको लॉज ओके जंग इको लॉज पर नाइट का आप लोग का माने मतलब हर सीजन में एक ही रहता है या अलग हाँ अलग हमारा तो सीजन में एक ही रहता है जैसे अब ऑफ सीजन में थोड़ा कम होता है अदरवाइज आपको जो सीजन चलता है उसमें तो 1500 ज्यादा तो नहीं है ऑफ सीजन में नहीं सॉरी सीजन में हाँ ऑफ सीजन में जैसे कि 1500 हो गया 1500 का कोई बोलता है कम करो तो हम लोग 1200 तक करके रहता है बाकी आपका सीजन में 1500 ट्रिपल बेड का 2000 उसके बाद 2500 2700 तक ही है ओके ओके और यहाँ पे स्नोफॉल होता है हाँ बहुत होता है यहाँ पे भी कब आने से यहाँ तक अच्छा अगर आपको स्नोफॉल देखना है तो आप जनवरी फरवरी में आइए जनवरी फरवरी में हाँ वो अगर जनवरी फरवरी में हमारे यहाँ पे होता है स्नोफॉल ना उससे पहले अगर स्नोफॉल होता है तो वो आपको सिला पास बुमला पास वहाँ पे पहले हो जाता है और आपका नाम नहीं पूछा अभी तक मेरा नाम वैसे तो बहुत लंबा है हमारा नाम लेकिन घर में जो बोलता है हमको डुग्गू बोलता है जी ओके आपसे डुग्गू जी बहुत अच्छा लगा मिलके आप लोग अरुणाचल आइए सब लोग देखिए ठीक है चलते हैं अभी थैंक यू हाँ आने के लिए थैंक यू उसके बाद आइए वापस अगर आपको अभी आप तवांग जाओगे या फिर कुछ होता है कुछ प्रॉब्लम होता है तो आप कॉल करिएगा ओके नंबर तो है आपके पास ना थैंक यू আজি ভিডিঅ'টো আমি এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম আৰু নেক্সট ভিডিঅ'টো আপুনি চাওক যে আমি টাৱাঙত গৈ আৰু বাকীখিনি দেখাম নেক্সট ভিডিঅ'ত চলো নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক